ডুমডুমিয়া বালিসত্ৰত ৰঙালী বিহু উদযাপন ডুমডুমিয়া বালিসত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে ৰঙালী বিহু উদযাপন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰ অন্তত যোৱা নিশা সাংস্কৃতিক সন্ধিয়া বহাগৰ এনিশাৰ মঞ্চ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। অনুষ্ঠানত সদৌ অসম ভিত্তিত আধুনিক একক নৃত্য প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উল্লেখ্য যে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ ক্ৰমান্বয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ডুমডুমিয়া বালিসত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আজি ২৭তম বৰ্ষত ভৰি দিছে আৰু আমি জন্ম লগ্নৰে পৰাই এই বিহুৰ লগত জড়িত আছিলোঁ। যিমান পাৰোঁ সহযোগিতা আগৰ পৰাই কৰিছোঁ আৰু ভৱিষ্যতলৈও কৰি থাকিম বুলি আশা কৰিছোঁ। মই ইয়াৰে স্থায়ী বাসিন্দা, আপোনালোকে নিশ্চয় চিনি পায়। মই আগলৈও যাতে আপোনালোকৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত হৈ থাকিব পাৰোঁ বা সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ বাবে আপোনালোক সকলোৰে ফালৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। সন্ধিয়াখন শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। আপোনালোকে আজি নিশাটো ভালদৰে উদযাপন কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।